নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই হাতত লৈ আছোঁ আইৰণ টেবলেট। আইৰণ টেবলেট কেনেকুৱা ধৰণৰ মানুহক দিয়া হয় খাবলৈ? যিবিলাক মানুহে আচলতে কনচেপ্ট কৰে, যিবিলাক মানুহৰ প্ৰেগনেণ্ট হৈ থাকে, সেই মানুহখিনিক আচলতে আইৰণ টেবলেট খাবলৈ দিয়া হয়। 7 গ্ৰাম হ'লে 7 গ্ৰামতকৈ তলত হ'লে মানে আমি দুটাকৈ টেবলেট খাবলৈ দিওঁ ডেইলি, আৰু যদি তাতকৈ ওপৰ হয় তেতিয়াহ'লে 11, 10 এনেকুৱা গ্ৰাম হ'লে মানে এটাকে টেবলেট খাবলৈ দিয়া হয় আইৰণ টেবলেট। আৰু আইৰণ টেবলেট প্ৰেগনেঞ্চি সময়ত খোৱাটো নিতান্তই প্ৰয়োজন, কাৰণ আইৰণ ডেফিচিয়েঞ্চি যিটো বেমাৰ প্ৰেগনেঞ্চিৰ সময়ত দেখাই দিয়ে, এনিমিক হয়, ভৰি হাত ফুলি যায়, চকু টকু মানে ঢেলা হৈ যায়, এনেকুৱা ধৰণৰ আচলতে বেমাৰবিলাক নহ'বৰ কাৰণে এই আইৰণ টেবলেটটো খুবেই প্ৰয়োজন। কিছুমান কিন্তু প্ৰেগনেণ্ট মানুহে কি কয়, এই আইৰণ টেবলেটকেইটা খাবলৈ অৱহেলা কৰে, লুকুৱাই থৈ দিয়ে। সেই সময়ত আচলতে ঘৰৰ মানুহখিনি সজাগ হৈ তেওঁক এই আইৰণ টেবলেটটো খোৱাৰ প্ৰতি জোৰ দিব লাগে। যে কি নহওক, ইয়াৰ উপৰিও আমি আৰু বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ। ঘৰতে পোৱা আমাৰ কচু, ঢেকীয়া, কলমৌ, বেতগাজ, কলডিল বা পচলা এনেকুৱাবিলাকত আমাৰ প্ৰচুৰ পৰিমাণ আইৰণ পোৱা যায়। সেইখিনি আমি যদি কৰিব পাৰোঁ তেতিয়াহ'লে আমি ইয়াৰ পৰা এটা টেবলেট আমি কমাই হ'লেও দিব পাৰিম, এটা খালেও হ'ব। ঠিক তেনেকুৱাকৈ যদি আমি ঘৰত সেই বস্তুখিনি আচলতে খাব পাৰোঁ, মোক ঘৰতে পোৱা বস্তুখিনিত কেলৈ জোৰ দিবলৈ কৈছোঁ, তাত কোনো ধৰণৰ কেমিকেল মিক্স নাই। ঘৰতে আমাক প্ৰকৃতিয়ে যিখিনি বস্তু দিছে সেইখিনি বস্তু খাই আপুনি ডেলিভাৰী সুৰক্ষিত এটা প্ৰসৱ কৰিব পাৰে। কিন্তু বজাৰত অনা যে সেই যে ধুনীয়া ধুনীয়া আপেলকেইটা, ধুনীয়া ধুনীয়া ডালিমকেইটা, ধুনীয়া ধুনীয়া আঙুৰকেইটা, ধুনীয়া ধুনীয়া বোলে ষ্ট্ৰবেৰী, বোলে ড্ৰেগন ফ্ৰুটছ, এইখিনি খালে হয়তো আমাৰ সুৰক্ষিত প্ৰসৱ আমি যে কৰিব পাৰিম সেইটো ভাবিব নোৱাৰোঁ। মই ভাবিব নোৱাৰোঁ, বিশেষকৈ কোনে ভাবিব পাৰে নাজানো। যে কি নহওক, আপোনালোকে ঘৰতে পোৱা মধুৰি খাওক বা আপুনি শিলিখা খাওক, আমলখি খাওক, বিভিন্ন ধৰণৰ সেইবোৰত বৰ গুৰুত্ব দিয়কচোন। তেতিয়াহ'লে আপোনালোকে এটা সুৰক্ষিত প্ৰসৱ কৰিব পাৰিব। নহ'লে কিন্তু সুৰক্ষিত প্ৰসৱ কৰাত আপোনালোকৰ অকণমান জটিল সমস্যাৰ সৃষ্টি হ'ব। সেয়েহে আমি যেতিয়া ভিজিট কৰিবলৈ যাওঁ বা গাঁওবিলাকলৈ যাওঁ, যেতিয়া সমস্যাৰ সৃষ্টি হয় প্ৰসৱৰ সময়ত, বোলে কেঁচুৱাটো এনেকুৱা আইৰণ ডেফিচিয়েঞ্চি হ'ল বা কেঁচুৱা জণ্ডিছ আহিছে, বিভিন্ন প্ৰকাৰৰ বেমাৰ আহিছে, তেতিয়াহে গম পোৱা যায় যে মাকে মানে কি হয় আইৰণ টেবলেটটো নেখায়। সেইকাৰণে কৈছোঁ ঘৰৰ মানুহখিনি অকণমান সজাগ হ'ব লাগে। আইৰণ টেবলেটটো নেখালে বা দুটাকৈ খাবলৈ দিছিলে নহ'লেও আপুনি ঘৰুৱা বস্তুখিনিৰ ওপৰত জোৰ দিয়ক, ৰুটিন হিচাপে ব্যৱহাৰ কৰক। বোলে মাটিকাঁদুৰি শাকটো ৰুটিন হিচাপে খাইছোঁ, কচু ৰুটিন হিচাপে ডেইলি খাইছোঁ। আমি মাহটোত কচু হ'লে এদিনহে খাওঁ, মাহটোত মাটিকাঁদুৰি এদিনহে খাওঁ। আমিতো ৰুটিন হিচাপে কোনোদিনে খোৱা নাই, নহয় জানো? সেইখিনি পাবলৈ হ'লে আপুনি ক'ব পাৰে যে এই মাটিকাঁদুৰি শাক খাই থাকোঁ, আমাৰ কিডাল বা হৈছে আইৰণ হৈছে, আমি কচু খায়ে থাকোঁ। কচু কেইদিন খায়? মাহত এদিন খায়। এদিন খালেতো নহ'ব আপুনি, বা সপ্তাহতো এদিন নাখায়। আপুনি আমলখি কেইটা খাইছে? ডেইলি খাইছে 2-3টাকৈ, ডেইলি প্ৰতিদিনাই খাইছে, প্ৰতিদিনাই খাওকচোন। আপুনি কণ্টিনিউৱাছলি কৰক। যিকোনো কাম যদি আমি বনৌষধি বনৰ গছপাতবিলাক আমি কণ্টিনিউৱাছলি কৰোঁ, আমাৰ নিশ্চয় বেমাৰ আজাৰৰ পৰা দূৰ হোৱাৰ লগতে আমাৰ বিভিন্ন প্ৰকাৰৰ সমস্যাৰ দূৰ হ'ব। আমি প্ৰেগনেঞ্চি সময়ত এটা সুৰক্ষিত প্ৰসৱ কৰাত আমাৰ কিন্তু জটিল নহ'ব।